নমস্কাৰ কৃষকবৃন্দ, ইয়াত আছে পানী, গৌমূত্ৰ, গোবৰ, চূণ, মাটি আৰু ধানৰ বীজ। আপোনালোকে যদি ধান সিঁচিব বিচাৰে অৰ্থাৎ বীজ সিঁচিব বিচাৰে তেনেহ'লে এই ধৰণে এটা নেটত গোবৰ, মাটি, চূণ ইত্যাদি সকলোবোৰ এই ভিডিঅ'টোত দেখুওৱাৰ দৰে মিহলাই লৈ পেলাই এনেধৰণে মজবুতকৈ আৰু গৌমূত্ৰ এনেকৈ ঢালি দি পেলাই এনেকৈ লৰাই থাকিব। চাওক, তাৰপাছত এইটো এদিনলৈকে ধুনীয়াকৈ থৈ দিব। আকৌ মই দেখাবলৈ লৈছোঁ, এয়া চূণ আছে, মাটি আছে, এয়া পানী আৰু সৌটো হৈছে গৌমূত্ৰ আৰু মাটি। ঠিক এইধৰণে যদি আপোনালোকে মিহলাই লোৱাৰ পিছত এদিন ৰখাৰ পিছত ইয়াক ভাল ধৰণে এনেকৈ ধানৰ বীজ ধুনীয়াকৈ এনেধৰণে তিৰপালত পাৰি ল'ব আৰু এই যে বীজামৃতখন ভাল ধৰণে গলাই ল'ব। তাৰপিছত ইয়াত ধানত অকণমান ঢালি পেলাই ঠিক এনেকৈ হাতত ধৰে ঢালি লৈ পেলাই ধুনীয়াকৈ গলাই ল'ব। তাৰপিছতহে পথাৰত সিঁচিব, অৰ্থাৎ বীজখন সিঁচি দিব। তেতিয়া কোনো ধৰণৰ পোক পৰুৱা আক্ৰমণ কৰিব নোৱাৰে আৰু ধুনীয়াকৈ লহপহকৈ সুন্দৰভাৱে হৈ আহিব, বাঢ়ি আহিব। আৰু ইয়াক কোনো ধৰণৰ সাৰ আদি প্ৰয়োগ কৰিব নালাগে। গতিকে মোৰ এই ভিডিঅ'খন যদি আপোনালোকে ভাল পাই আছে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। নেমৰাচং।